ৰাইডঙীয়া সমবায় সমিতি লিমিটেডৰ সুলভ মূল্যৰ দোকানীৰ বিৰুদ্ধে দুৰ্নীতিৰ অভিযোগ। 5 জনৰ বিৰুদ্ধে এজাহাৰ দাখিল। নগাঁও জিলাৰ ৰাইডঙীয়া সমবায় সমিতি লিমিটেডৰ এজন সুলভ মূল্যৰ দোকানীৰ বিৰুদ্ধে দুৰ্নীতিৰ অভিযোগ উত্থাপন কৰিছে একাংশ গ্ৰাহকে। ৰাইডঙীয়াৰ সমবায় সমিতি লিমিটেডৰ গেন্দুৱা পথাৰ সুলভ মূল্যৰ দোকানী আব্দুল ছাহিদৰ পুত্ৰ ৱাজিদুল ইছলামৰ বিৰুদ্ধে দুৰ্নীতিৰ অভিযোগ উত্থাপন কৰিছে একাংশ গ্ৰাহকে। অভিযোগ অনুসৰি সময়মতে গ্ৰাহকক চাউল নিদিয়া, ৰাতি চাউল দিয়া, গ্ৰাহকৰ লগত অসৎ আচৰণ কৰা, গ্ৰাহকৰ ৰেচন কাৰ্ড লুকাই ৰখা, নতুন ৰেচন কাৰ্ড বনাই দিয়া নামত ধন লোৱা, গ্ৰাহকক কমকৈ চাউল দিয়া, ৰেচন কাৰ্ডত নতুন নাম সোমাই দিয়াৰ নামত ধন সংগ্ৰহ কৰা, ৰেচন কাৰ্ডত নাম থকা স্বত্তেও মালামাল নিদিয়া আদি কৰি বহুতো অভিযোগ গ্ৰাহকৰ মুখে মুখে। ইয়াৰ উপৰিও যোৱা 3 ফেব্ৰুৱাৰীত গ্ৰাহক মুৰ্ছিদা খাতুন আৰু তেওঁৰ পুত্ৰ মাজাউল ইছলামক সুলভ মূল্যৰ দোকানী ৱাজিদুল ইছলামৰ গুণ্ডা বাহিনীয়ে মাৰপিট কৰাৰো অভিযোগ উত্থাপন হৈছে। গ্ৰাহক মুৰ্ছিদা খাতুনে জাজৰি আৰক্ষী থানাত ৱাজিদুল ইছলাম, জহিৰুল ইছলাম, ইন্নছ আলীকে আদি কৰি 5 জনৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে বুলি জানিব পৰা গৈছে। নিউজ ডেস্ক ৰিপোৰ্ট, বটদ্ৰোৱা লাইভ। চাউল নাখাও আমি চাউল নাখাও। চৰকাৰে আমাক এটা বিহেদ ব্যৱস্থা কৰক, চৰকাৰে আমাৰ ব্যৱস্থা কৰক। ৱাজিদুল্লাৰ তাত চাউল নাখাও। ৱাজিদুল্লাক অতি সোনকালে গ্ৰেপ্তাৰ কৰিব লাগে। ৱাজিদুল্লাক গ্ৰেপ্তাৰ কৰক, গুণ্ডাবিলাকক আঁতৰাই দিয়ক। চৰকাৰে ন্যায় দিয়ক, চৰকাৰে। ৱাজিদুল্লাৰ তাত চাউল নাখাও আমি ৱাজিদুল্লাৰ তাত চাউল নাখাও। চৰকাৰে আমাক এটা বিহেদ ব্যৱস্থা কৰক, চৰকাৰে আমাৰ ব্যৱস্থা কৰক। ৱাজিদুল্লাৰ তাত চাউল নাখাও। ৱাজিদুল্লাক অতি সোনকালে গ্ৰেপ্তাৰ কৰিব লাগে। ৱাজিদুল্লাক গ্ৰেপ্তাৰ কৰক, গুণ্ডাবিলাকক আঁতৰাই দিয়ক। চৰকাৰে ন্যায় দিয়ক, চৰকাৰে আমাক ন্যায় দিয়ক। আপোনাৰ পৰা কোনোবাই টকা লৈছে নেকি? নতুন কাৰ্ড বনাই দিব ন? কোনে লৈছে? কিমান টকা লৈছে আপোনাৰ পৰা? 8,000। 8,000 টকা লৈছে, নতুন কাৰ্ড বনাই দিব ন? পাছত দিয়া নাই, দিয়া নাই, টকাও দিয়া নাই। আপোনাৰ ঘৰ ক'ত? আপোনাৰ স্বামীৰ নাম? আব্দুল বাদী। আপোনাৰ নামটো কি? জোসনারা বেগম। আপোনাৰ কি হ'ল কওকচোন? আমার এই যে আগে চাল খাইছে, তারপর খাই দিচ্ছে, বাদে যে সেরা দেয় ঠিক বাদে যখন 3 জনের চাল দেয়, 2 জনের চাল দেয়, চাল দেয় না, 2 জনের নাম খায়। বাদে এটা লেগে টিহা দিতে 1500 টিহা দিছি। কাক দিছে টাকাটো? এই যে ইয়ার সেরারে ওয়াজিদুল রে, মানে কার্ডটো ঠিক করিব কারণ। হ্যাঁ, ঠিক করবা লাগে। বাদে না, বাদে হিরা আর 2 না 3 জন, আমার 2টা না 3 লাগে 2000 টিহা নিছে। এই ডিউ করাইব 7 জন। বাদে যখন এটা দিছে, বাদে আমার ফুতে দিছে আর 450 টিহা। এটো দিছে না, টিয়া কোটি হইতাছে, তেও দিছে না, ওখানেও দেয় না। ওখানে যে কালা চাল আনছি, যে 2 জন মানুষের চাল দিছে আমারে। কার্ডত মানুহ কেজন আছে? কার্ডত 5 জনের নামে 2 জনের চাল দিছে। হ্যাঁ, কি অভিযোগ কওকচোন? আমার অভিযোগ হয়েছে 5 জনের নাম, আমার চাল দিয়ে 4 জনে 19 কিলো চাল দিয়ে, 20 কিলো হল লাগে না, আমার 19 কিলো চাল দিয়ে। আর এর একদম কোটি নাম উঠেছে, হালিমা কাছে চাল লেগে গেলে না, যেদিন চাল আইব এদিন চাল দিত না, এদিন চাল দিত, দুই পাইতো তো পাইলাম, বাদের দিন আর চাল পাওয়া যায় না। কেইজন মানুহ কাটত? 4 জন। গেন্দুৱা পথাৰ, আপুনি এজাহাৰ ক'ত কৰিছে? জাজৰি থানা, আপোনালোকৰ সমবায় সমিতি ৰাইডঙীয়া। আৰু যিজনে আপোনালোকক মানে ব্যৱহাৰ বেয়া কৰিছে বা যাৰ বিৰুদ্ধে অভিযোগ কৰিছে, তেখেতৰ নাম কি? তেখেতৰ নাম আমাক 4 জনে মাৰপিট কৰিছে। তেওঁৰ নাম হৈছে জহিৰুল ইছলাম, আৰু আছিলে ইদ্ৰিছ আলী, ইন্নছ আলী, আৰু আছিলে আবু কালাম, আৰু এখেতৰ নাম কি আছিলে, আৰু এজন আছিলে। 5 জন মানুহে মোক এনেকুৱা মাৰধৰ কৰিলে। ৱাজিদুল্লাহ। আপুনি চৰকাৰক কি আহ্বান জনাব এনেকুৱা কৰি আছে? মই চৰকাৰক এটাই আহ্বান জনাম যে আমাৰ এই দুখীয়া দৰিদ্ৰ মানুহ যাতে ঠগিবলৈ নাপায়। এই দুখীয়া মানুহে যিখিনি প্ৰাপ্য চাউলৰ ৰেচন চাউল সেইটো পাব লাগে, আৰু এই ৱাজিদুল্লাক অতি সোনকালে গ্ৰেপ্তাৰ কৰি জেল হাজতলৈ পঠিয়াব লাগে। কিমানজন মানুহক এনেকুৱা কৰিছে বা চাউল নিদিয়ে? প্ৰায় 100 মানুহতকৈ বেছি আছে। আমাৰ ৰাইজ চাইছে, আমাৰ ৰাইজৰ একমতেই আছে।
আমাৰ ৰাইজে চাই কি বিচাৰে ৰাইজ আপোনালোকে এবাৰ হাত দাঙি কৈ দিয়ক যে কি আপোনালোকে বিচাৰে নে আৰু মুখ্যমন্ত্ৰী সাহেবক মই এটা কথা অনুৰোধ জনাইছো আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া আপুনি অতি সোনকালে অলপ চকু দিয়ক এনেকুৱা দুৰ্নীতি ভ্ৰষ্টাচাৰ যাতে আৰু নহয় আৰু আমাৰ সেই সুলভ মূল্য দোকানীজনক অতি সোনকালে এই গৰীব দুখীয়া মানুহক পেটত লাট মাৰি হি যি কাণ্ড কৰি আছে সেইটো যাতে কৰিব নাপায় আমাৰ দুখীয়া দৰিদ্ৰ মানুহবিলাকে যাতে সঠিকভাৱে আৰু সময়মতে যাতে চাউলখিনি পায় জন মানুহ আছে চাউল দিয়ে 6 জন মানুহৰ এজন মানুহৰ আজি 1 বছৰ ধৰি দিয়া নাই কলে কৈ দিম পিছৰ মাহত লৈ যাবি এনেকৈ কৰি 1 বছৰ গুচি গ'ল এটা মানুহৰ চাউল পোৱা নাই হি এইটো নাম মানুহৰ নাম সিংগাৰ দিয়া নাই সিংগাৰৰ কাৰণে টেকা লাগে কিমান টকা বিচাৰিছে 600 টকা নিছে একবাৰ নিছে 600 টকা আরেকবার নিছে 300 টকা এতিয়া নেট মাৰিলে সেইটো মানুহৰ নাম আছে 7 জনেই ওলাই হি কয় না এতিয়া নেপাই পিছত পাবি অহা মাহত এনেকৈ ঘূৰাই আছে আপোনাৰ নাম কি নূৰ মোহাম্মদ আৰু এজেন্টৰ নাম আছিল শাহিদ মৃত্যু হৈ গ'ল এতিয়া দোকানটো চলাই আছে তাৰ পুত্ৰ ওয়াজিদুল ইছলামে চাউল দেওয়ার সময়ত ওয়াজিদুল নাথাকে কোনে দি আছে তার মাইকি মানুহে দিয়ে আৰু বেলেগ গুণ্টা বাহিনী চাউল দিয়ে এই মাহত এতিয়াও চাউল পোৱাই নাই এদিন গৈ সুধিছো সোধাৰ পিছত আৰু গুণ্টা মানুহে পুৰা দম দি আছে আমাৰ পিছত ওলাই আহিছো ঘৰৰ পৰা ওলাই দিলে